এই মুহূৰ্তত চাবুৱা লাইভৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। চাবুৱা যুৱ ঐক্য মঞ্চই বসন্ত উৎসৱ বাতিল কৰিছে। আমি জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰটো। আৰু চাবুৱাত সংবাদ মাধ্যমৰ জৰিয়তে এই মন্তব্য প্ৰদান কৰিছে চাবুৱা যুৱ ঐক্য মঞ্চৰ কৰ্মকৰ্তাই। আৰু দেশৰ পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৱাকালি মুখ্যমন্ত্ৰীয়ে যি আহ্বান জনাইছিল তাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চাবুৱা যুৱ ঐক্য মঞ্চই। আৰু চাবুৱা যুৱ ঐক্য মঞ্চই যি ২৬ আৰু ২৭ বহাগ তাৰিখে চাবুৱাৰ দিনজয় পকা লাইনত বসন্ত উৎসৱ উদযাপন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছিল। আৰু তেনে সময়তে যোৱাকালি মুখ্যমন্ত্ৰী বাৰ্তাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চাবুৱাতো এতিয়া যুৱ ঐক্য মঞ্চই বসন্ত উৎসৱ বাতিল কৰিছে। আৰু এই মুহূৰ্তত আমি পোনে পোনে বসন্ত উৎসৱ বাতিল কৰা সন্দৰ্ভত চাবুৱা যুৱ ঐক্য মঞ্চৰ কৰ্মকৰ্তাই বিষয়ে কি মন্তব্য প্ৰদান কৰিছে সেয়া দেখাব বিচাৰিছোঁ। আমি চাবুৱা যুৱ ঐক্য মঞ্চই আজি ক'ব বিচাৰিছোঁ যে অহা ১১ আৰু ১২ মে তাৰিখে আমি দুদিনীয়া কাৰ্যসূচীৰে চাবুৱা যুৱ ঐক্য মঞ্চ আমি বিহু ৰঙালী বিহু বসন্ত উৎসৱ আমি আয়োজন কৰিছিলোঁ। ইতিমধ্যে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰেছ বিবৃতিৰ জৰিয়তে তেখেতে জনাইছে যে বিহু সমাগ 10 মে'ৰ পিছত বিহুবিলাক বাতিল কৰাৰ কিছু আহ্বান জনাইছিল। আৰু তেখেতৰ আহ্বানৰ আমি অনুৰোধ মৰ্মে আমি চাবুৱা যুৱ ঐক্য মঞ্চই এটা সিদ্ধান্ত উপনীত হৈছোঁ যে এই বৰ্ষৰ বসন্ত উৎসৱখনি দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি এইবাৰ বিহুখনি আমি বাতিল কৰিছোঁ। আৰু এই বিহুখনৰ ক্ষেত্ৰত চাবুৱা যুৱ ঐক্য মঞ্চই যি দান বৰঙণি আমি ৰাইজে আমালৈ আগবঢ়াইছিলে, আমি পৰৱৰ্তী সময়ত এই গোটেই হিচাপ নিকাচ দাখিল কৰি আমি আগন্তুক দিনত এই পইচাটো কেনেধৰণে কি কৰিব পৰা যায় তাৰ বিষয়ে আমি চাবুৱা ৰাইজক আমি অৱগত কৰি দিম। আমি ইতিমধ্যে চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱৰ আমি ইতিমধ্যে আমাৰ পেণ্ডেলৰ কাম আমাৰ শেষ হৈছিলে। ইয়াৰ উপৰিও আমাৰ যিসকল আমি বিশিষ্ট অতিথিক আমি আমন্ত্ৰণ কৰিছিলোঁ সকলোকে আমি আমন্ত্ৰণ কৰিছিলোঁ। আৰু আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা, লক্ষী চন্দ্ৰকে আদি কৰি অসমৰ বিভিন্ন ইউটিউবাৰ ডিম্পু বৰুৱাকে আদি কৰি আমি সকলোকে আমন্ত্ৰণ জনাইছিলোঁ। আমি তেওঁলোকৰ আগত দেশৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি দুখিত যে আমি আমাৰ এই বিহু বসন্ত উৎসৱখনি আমি বাতিল কৰিবলগীয়া হ'ল। আজি চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ বিহুখন আমি দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি বিহুখন অনুষ্ঠান বাতিল কৰিছোঁ। সেইখিনি আমি প্ৰত্যেককে এডভান্স দিয়া হৈ গৈছিলে। আৰু আমাৰ পইচা পাতি যিখিনি আছে পাছত আমি প্ৰেছ মিট পাতি গোটেইখিনি কি কৰিব লাগে আমি সেইখিনি সিদ্ধান্ত ল'ম। আমি চাবুৱা যুৱ ঐক্য মঞ্চই আজি ক'ব বিচাৰিছোঁ যে অহা ১১ আৰু ১২ মে তাৰিখে আমি দুদিনীয়া কাৰ্যসূচীৰে চাবুৱা যুৱ ঐক্য মঞ্চ আমি বিহু ৰঙালী বিহু বসন্ত উৎসৱ আমি আয়োজন কৰিছিলোঁ। ইতিমধ্যে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰেছ বিবৃতিৰ জৰিয়তে তেখেতে জনাইছে যে বিহু সমাগ 10 মে'ৰ পিছত বিহুবিলাক বাতিল কৰাৰ কিছু আহ্বান জনাইছিল। আৰু তেখেতৰ আহ্বানৰ আমি অনুৰোধ মৰ্মে আমি চাবুৱা যুৱ ঐক্য মঞ্চই এটা সিদ্ধান্ত উপনীত হৈছোঁ যে এই বৰ্ষৰ বসন্ত উৎসৱখনি দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি এইবাৰ বিহুখনি আমি বাতিল কৰিছোঁ। আৰু এই বিহুখনৰ ক্ষেত্ৰত চাবুৱা যুৱ ঐক্য মঞ্চই যি দান বৰঙণি আমি ৰাইজে আমালৈ আগবঢ়াইছিলে, আমি পৰৱৰ্তী সময়ত এই গোটেই হিচাপ নিকাচ দাখিল কৰি আমি আগন্তুক দিনত এই পইচাটো কেনেধৰণে কি কৰিব পৰা যায় তাৰ বিষয়ে আমি চাবুৱা ৰাইজক আমি অৱগত কৰি দিম। আমি ইতিমধ্যে চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱৰ আমি ইতিমধ্যে আমাৰ পেণ্ডেলৰ কাম আমাৰ শেষ হৈছিলে। ইয়াৰ উপৰিও আমাৰ যিসকল আমি বিশিষ্ট অতিথিক আমি আমন্ত্ৰণ কৰিছিলোঁ সকলোকে আমি আমন্ত্ৰণ কৰিছিলোঁ। আৰু আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা, লক্ষী চন্দ্ৰকে আদি কৰি অসমৰ বিভিন্ন ইউটিউবাৰ ডিম্পু বৰুৱাকে আদি কৰি আমি সকলোকে আমন্ত্ৰণ জনাইছিলোঁ। আমি তেওঁলোকৰ আগত দেশৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি দুখিত যে আমি আমাৰ এই বিহু বসন্ত উৎসৱখনি আমি বাতিল কৰিবলগীয়া হ'ল। আজি চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ বিহুখন আমি দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি বিহুখন অনুষ্ঠান বাতিল কৰিছোঁ। সেইখিনি আমি প্ৰত্যেককে এডভান্স দিয়া হৈ গৈছিলে। আৰু আমাৰ পইচা পাতি যিখিনি আছে পাছত আমি প্ৰেছ মিট পাতি গোটেইখিনি কি কৰিব লাগে আমি সেইখিনি সিদ্ধান্ত ল'ম।